বন্ধু-বান্ধৱীসকল, যদি আমি ইংৰাজীৰ বিষয়ে একোৱেই নাজানো, ইংৰাজীত জেৰো, তেনেহ'লে আমি ইংৰাজী কেনেকৈ শিকিম? আজিৰ বিষয়ত সেইটোৱে মই আলোচনা কৰিবলৈ গৈ আছোঁ যে ইংৰাজী কেনেকৈ শিকিম, ইংৰাজী শিকিবলৈ হ'লে কেনেকৈ শিকিব লাগিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব। প্ৰথমতে এটা ভাৰ্ব ল'ম আমি, সেইটো হ'ল ইট। ইট মানে খোৱা, আমি সকলোৱে জানো ইট মানে খোৱা। গতিকে আপোনালোকেও বিভিন্ন ধৰণৰ ভাৰ্ব আছে, গতিকে সেইবিলাক ল'ব, লৈ পেলাই প্ৰেক্টিছ কৰিব। যেনে প্লে আছে, গ' আছে, এনেকৈ বিভিন্ন ধৰণৰ ভাৰ্ববিলাক লৈ প্ৰেক্টিছ কৰিব। তো এতিয়া আহোঁ মূল বিষয়লৈ। আমি ল'লোঁ কি ইট। ইট মানে খোৱা, আমি সকলোৱে জানো। এইটো দি পেলাই আমি বিভিন্ন ধৰণৰ বাক্য বনাব পাৰি। মই খাওঁ, আই ইট। আই ইট মানে মই খাওঁ। মই খাই আছোঁ, আই এম ইটিং। আই এম ইটিং মানে মই খাই আছোঁ। মই খাইছোঁ, আই হেভ ইটেন। মই খাইছোঁ, আই হেভ ইটেন। মই খাইছিলোঁ, মই খাইছিলোঁ, আই ইট। গতিকে এনেকুৱা ধৰণৰ ভাৰ্ববিলাক লৈ এনেকুৱা ধৰণে বাক্যবিলাক বনাবলৈ চেষ্টা কৰিব। তেনেহ'লে ইংৰাজী শিকাৰ এটা আইডিয়া আহিব, লগতে শিকিবও পাৰিব। তাৰপিছত মই খাম, আই উইল ইট। ফিউচাৰ টেন্সত, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত, পাষ্ট ইনডিফিনিট টেন্সত, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত, প্ৰেজেণ্ট পাৰফেক্ট টেন্সত এনেকৈ বাক্যবিলাক বনাব, তেনেহ'লেহে শিকিব পাৰিব। তাৰপিছত মই খাব বিচাৰোঁ, মই খাব বিচাৰোঁ, আই ৱান্ট টু ইট। আই ৱান্ট টু ইট মানে মই খাব বিচাৰোঁ। মই খাব পাৰোঁ, মই খাব পাৰোঁ, আই কেন ইট। কেনটো হ'ল এটা মডেল ভাৰ্ব, কেন মানে পাৰা। আই কেন ইট, মই খাব পাৰোঁ। মোক খাবলৈ দিয়ক, মোক খাবলৈ দিয়ক, লেট মি ইট। লেট মি ইট, মোক খাবলৈ দিয়ক। মই পিছত খাম, আই উইল ইট লেটাৰ। লেটাৰ মানে পিছত। মই পিছত খাম, আই উইল ইট লেটাৰ। মই নাখাম, মই নাখাম, আই ওণ্ট ইট। আই ওণ্ট ইট। ওণ্ট মানে উইল নটৰ পৰিৱৰ্তে ওণ্ট লিখিছোঁ শ্বৰ্ট ফৰ্মত। আই ওণ্ট ইট, মই নাখাম। মই একো নাখাম, আই ওণ্ট ইট এনিথিং। আই ওণ্ট ইট এনিথিং, মই একো নাখাম। মই খোৱা নাই, মই খোৱা নাই, আই এম নট ইটিং। আই এম নট ইটিং মানে মই খোৱা নাই। গতিকে বন্ধু বান্ধৱীসকল, এনেধৰণে ভাৰ্ববিলাক লৈ, বিভিন্ন ধৰণৰ ভাৰ্ব আছে কিতাপত, গতিকে ভাৰ্ববিলাক লৈ আপোনালোকে বাক্যবিলাক বনাবলৈ চেষ্টা কৰিব। আশা কৰোঁ শিকিব পাৰিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ফেচবুক পেজটো ফ'ল' কৰিব। ধন্যবাদ।